বোলে নকল কৰিবৰ বাবেও আকলৰ প্ৰয়োজন আৰু তেনেকুৱা আকল নাইকিয়া কাম যেতিয়া খুদ পুলিচেই কৰে তেতিয়াহ'লে আপুনি বাৰু হাঁহিবনে কান্দিব পূৰ্বৰ দিনত বৃদ্ধ লোকসকলে সঁচাকৈ এইটো সত্য কথা কৈছিল যে নকল কৰিবৰ বাবে আকলৰ প্ৰয়োজন হয় এই ভিডিঅ'টো হ'ল এটা হাস্যকৰ ভিডিঅ' আৰু আশা কৰি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাবলৈ চেষ্টা কৰিব এই ঘটনাটো ঘটিছিল 2007 চনত 2007 চনত উত্তৰ প্ৰদেশত মোহিত আগৰৱাল নামৰ এজন ব্যক্তিৰ পত্নীৰ হঠাৎ পৰলোক ঘটিছিল সেই দিনটো আছে দেৱালীৰ দিন আৰু আকস্মিকভাৱে যেতিয়া মহিলাগৰাকীৰ মৃত্যু হ'ল তেতিয়া মহিলাগৰাকীৰ পিতৃৰ পৰিয়ালে আহি থানাত এটা গোচৰ ৰুজু কৰে আৰু সেই গোচৰটোৰ আধাৰত মোহিত আগৰৱালৰ সমগ্ৰ পৰিয়ালটোকে পুলিচে গ্ৰেপ্তাৰ কৰে আৰু পৰৱৰ্তী সময়ত পৰ্যায়ক্ৰমে তেওঁলোকক জেল হাজতলৈ প্ৰেৰণ কৰা কিন্তু ঘটনাটো সিমানতে শেষ নহল মোহিত আগৰৱালৰ পত্নীৰ যেতিয়া মৃত্যু হৈছিল সেই সময়ত তেওঁ শৰীৰত প্ৰায় 1 কোটি টকাৰ সোণৰ গহনা পিন্ধি আছিল কেইবাযোৰ চুৰিৰ হাতত পিন্ধি আছিল ডিঙিত তেওঁৰ নেকলেছ আছিল কাণত তেওঁৰ ডাঙৰ ফুলি আছিল গতিকে গোটেই যিখিনি অলংকাৰ আছিল সেই অলংকাৰখিনি থানাৰ ফালৰ পৰা জব্দ কৰা হৈছিল আৰু পৰৱৰ্তী সময়ত সেইখিনি পুলিচে নিজৰ জিম্মাত ৰাখিছিল পৰৱৰ্তী সময়ত মোহিত আগৰৱালৰ সমগ্ৰ পৰিয়ালটোকে জেলৰ পৰা কোৰ্টলৈ নিয়া হয় আৰু অৱশেষত যেতিয়া মোহিত আগৰৱালৰ পৰিয়ালটোৰ বিৰুদ্ধে কোনো সাক্ষীবাদী পোৱা নগ'ল তেতিয়া কোৰ্টেও বাধ্য হৈ সেই পৰিয়ালটোক মুকলি আকাশৰ তললৈ আহিবলৈ এৰি যিহেতু কোৰ্টে নিৰ্দোষ প্ৰমাণিত হোৱা মানুহক কেতিয়াও জেলৰ ভিতৰত নাৰাখে গতিকে তেওঁলোকো মুকলি আকাশৰ তললৈ ওলাই আহিল কিন্তু যেতিয়া মোহিত আগৰৱাল নামৰ ব্যক্তিজনে জেলৰ বাহিৰলৈ ওলাই আহিল লগে লগে তেওঁ পত্নীয়ে ইতিমধ্যে ডিঙিত কাণত বা হাতত পিন্ধি থকা যিখিনি অলংকাৰ আছিল সেই অলংকাৰখিনিৰ হিচাপ বিচাৰিলে আৰু তেওঁ কোৰ্টৰ ওচৰত আপত্তি দৰ্শালে কোৰ্টে তেতিয়া থানাখনৰ ভাৰপ্ৰাপ্ত বিষয়াৰ লগতে বাকী কৰ্মচাৰীসকলক কোৰ্টত হাজিৰ হ'বলৈ নিৰ্দেশ দিলে আৰু তেওঁলোকক সুধিলে যে আপোনালোকে সেই মহিলাগৰাকীৰ পৰা চিজ কৰা বা জব্দ কৰা যিখিনি সোণৰ অলংকাৰ আছিল সেই অলংকাৰখিনি কি কৰিলে আৰু সেই সময়ত উত্তৰ প্ৰদেশ পুলিচৰ সেই বিশেষ থানাখনৰ বিষয়াসকলে বা কৰ্মচাৰীসকলে লিখিতভাৱে যি তথ্য আদালতৰ ওচৰত দাখিল কৰিলে সেই তথ্য দেখাৰ লগে লগে আদালত বিপৰীত পৰিল তেওঁলোকে লিখিতভাৱে আদালতক জনাইছিল যে থানাৰ মালখানা চফা কৰাৰ সময়ছোৱাত সোণৰ অলংকাৰখিনি থানাৰ ছটৰ ওপৰত ৰখা হৈছিল আৰু বৰষুণে সেই সোণখিনি গলাই পেলালে আৰু যিখিনি সোণ বাকী তাত থাকি গৈছিল সেই সোণখিনি বান্দৰহেনতাৰ পৰা উঠাই নি কোনোবা ঠাইত সিঁচি দিলেগৈ যাক আৰু বিচাৰি পোৱা নগ'ল এনেকুৱা হাস্যকৰ লিখিত বিৱৰণ দেখি কোৰ্টো বৰ বিমূৰত পৰিল আৰু সেই থানাখনৰ সকলো কৰ্মচাৰীকে যথেষ্ট পৰিমাণে ভৰ্ৎসনা কৰিলে বৰ্তমান সময়তো সেই সোণৰ অলংকাৰখিনি ঘূৰাই পোৱা গ'ল নে নগ'ল সেই সম্পৰ্কে মই কোনো তথ্য ইণ্টাৰনেটত বিচাৰি নাপালো কিন্তু পুলিচে এনেকুৱা ভুল কৰা আমি কেতিয়াও দেখা পোৱা নাই যিহেতু সোণ এনেকুৱা এটা বস্তু যিটোক পানীয়ে কেতিয়াও গলাই নিব নোৱাৰে এই কথা সকলো লোকেই জানে অথচ পুলিচে কিয় এনেকুৱা এটা ভয়ংকৰ নাচোত্ৰাভূত কথা তাকো লিখিতভাৱে কোৰ্টত জনাইছে এই সম্পৰ্কে আপুনি কি ভাবে আপোনাৰ এটা চুটি মতামত যদি মোলৈ আগবঢ়ায় মই বৰ বাধিত হ'ম